নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ কিয়নো আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ভোট দিবৰ কাৰণে এবাৰ সংখ্যালঘু জনতাক আহ্বান জনালে দেশী জনগোষ্ঠীৰ ফালৰ পৰা তেওঁলোকে আজি সংবাদমেল আয়োজন কৰি আজি তেওঁলোকে বিজেপি মিত্ৰজোঁট চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে তেওঁলোকে আহ্বান জনালে তেওঁলোকে ক'লে আচলতে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশী জনগোষ্ঠীৰ বাবে তেওঁলোকে বহুতো কাম কৰিছে যাৰ বাবে এইবাৰ বিজেপি চৰকাৰক ভোট দিবৰ কাৰণে তেওঁলোকে আহ্বান জনালে আৰু আহ্বান জনাই তেওঁলোকে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় দাঙি ধৰিলে আমি তাৰ এইবাৰ ফুল প্লেটছত জনাব বিচাৰিছোঁ দেশী জনগোষ্ঠীৰ মঞ্চ অসমৰ সংবাদমেল আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ভোট দিয়াৰ আহ্বান প্ৰতিগৰাকী দেশী জনগোষ্ঠী লোকক জনালে এই আহ্বান সভাপতি ইছলামুল হক মণ্ডলৰ মন্তব্য মুখ্যমন্ত্ৰীৰ ঐতিহাসিক পদক্ষেপে প্ৰতিদান দিবলৈ দেশী জনগোষ্ঠীক আহ্বান দেশী জনগোষ্ঠী মঞ্চৰ সংবাদমেল আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক ভোট দিয়াৰ আহ্বান জনাইছে প্ৰতিগৰাকী দেশী জনগোষ্ঠী লোকক জনালে এই আহ্বান কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশী জনগোষ্ঠীৰ বাবে যথেষ্ট ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে বা তেওঁলোকক খিলঞ্জীয়াৰ আওতালৈ অনাৰ বাবে তেওঁলোকে আজি দেশী জনগোষ্ঠী মঞ্চৰ ফালৰ পৰা এক সংবাদমেল আয়োজন কৰি আগন্তুক লোকসভা নিৰ্বাচনত দেশী জনগোষ্ঠী লোকসকলক বিজেপি মিত্ৰজোঁট চৰকাৰক ভোট দিয়াৰ আহ্বান জনাইছে কিয়নো মুখ্যমন্ত্ৰীৰ নেতৃত্বত দেশী জনগোষ্ঠীৰ লগতে অন্য যিসকল মুছলমান জনগোষ্ঠী আছিল সংখ্যালঘু জনগোষ্ঠী আছিল বহুকেইটা সংখ্যালঘু জনগোষ্ঠীক খিলঞ্জীয়াৰ আওতালৈ আনিলে অসমৰ মুখ্যমন্ত্ৰী কিয়নো ইয়াৰ পূৰ্বে অসমৰ কোনো এগৰাকী মুখ্যমন্ত্ৰী বা অসমৰ কোনো এখন চৰকাৰে এই যিসকল সংখ্যালঘু জনতা আছিল খিলঞ্জীয়া সংখ্যালঘু জনতাৰ বাবে বিশেষ কোনো কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু একমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এবাৰ দেশী জনগোষ্ঠী লোকসকলক বিজেপি মিত্ৰজোঁট চৰকাৰক ভোট দিয়াৰ আহ্বান জনাইছে তেওঁলোকৰ ফালৰ পৰা আৰু তেওঁলোকে সংবাদমেলৰ জৰিয়তে কি জনালে এবাৰ আমি সংবাদমেলৰ কিয়দংশ দেখুৱাব বিচাৰিছোঁ আমালোকৰ ভোটবিলাকৰ কোনো দামেই নাই এতিয়া মূল কথাটো হ'ল আমাৰ এই জনগোষ্ঠীটোক কোনো এটা ৰাজনৈতিক দলেই লেখত লোৱা নাছিলে আমালোকৰ ভোটবিলাকৰ কোনো দামেই নাই কোনো এটা জনগোষ্ঠীৰ কোনো এটা ৰাজনৈতিক দল আপুনি বিচাৰি নাপাব যিটো ৰাজনৈতিক দলত আমাৰ কোনোবা এজন নেতা আছে যিয়ে জিলা পৰ্যায়তে হওক ৰাজ্যিক পৰ্যায়তে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক নিৰ্ণায়ক ভূমিকাত আছে কোনো নাই কিন্তু যোৱা 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া অসমৰ শাসনভাৰ ল'লে তাৰ পিছতেই তেখেতে অসমৰ যিখিনি ইছলামধৰ্মী খিলঞ্জীয়া মানুহ আছিলে সিহঁতক মাতি নি এটা আলাপ আলোচনাৰ ব্যৱস্থা কৰিছিল আৰু তাৰ পিছত তেখেতে 7টাকৈ উপসমিতি গঠন কৰি আমাৰ মানুহখিনিৰ মনৰ বুজ লৈছিল আৰু এই 7টা উপসমিতিয়ে যিবিলাক পৰামৰ্শ আগবঢ়াইছে অসম চৰকাৰে এই আটাইখিনি গ্ৰহণ কৰিছে আৰু আমি এতিয়া দেখা পাইছোঁ যে সেই পৰামৰ্শবিলাক এটা এটাকৈ অসম চৰকাৰে এতিয়া কাৰ্যকৰী কৰিবলৈ লৈছে প্ৰথমতে এই চৰকাৰে এই চৰকাৰে 2022 চনত আমাৰ জনগোষ্ঠীটোক আৰু বাকী 4টা ইছলামধৰ্মী জনগোষ্ঠীৰ লগতে আমাৰ জনগোষ্ঠীটোকো খিলঞ্জীয়া বুলি স্বীকৃতি দিছে গতিকে আমি চৰকাৰৰ এই কামৰ প্ৰতি আমাৰ কোনো সন্দেহ নাই যে চৰকাৰ ইয়াৰ কাৰণে বৰকৈ চিৰিয়াছ আৰু আমাৰ কাম কৰিব যাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ যিমান ভোটাৰ আছে দেশী জনগোষ্ঠীৰ যিমানবিলাক ভোটাৰ আছে আমি এই চৰকাৰৰ যিবিলাক মিত্ৰ দল আছে সেই মিত্ৰ দলৰ প্ৰাৰ্থীকে আমি সমৰ্থন জনাম